বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমি ভাস্কৰজ্যোতি নাথলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। তেওঁ অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব। তেওঁ দুআষাৰ বক্তব্য ইয়াত আগবঢ়াব। সকলোলৈকে সুপ্ৰভাত আৰু মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ সভাৰ আমাৰ মাননীয় উদ্বোধক মহোদয় আৰু প্ৰমুখ্যে আমাৰ মাননীয় সঞ্চালক ডাঙৰীয়া অৰবিন্দ ৰাজখোৱা আৰু ৰাজখোৱা মোৰ অৱশ্যে লেখক অগ্ৰজ সেইটোৱেই নহয়, তেওঁ মোৰ বিশ্ববিদ্যালয়ৰ ছিনিয়ৰ আৰু মোৰ হোষ্টেলো ছিনিয়ৰ। ইয়াত পাই ভাল লাগিছে আৰু সকলোকে নতুন বছৰ শুভকামনা জনাইছোঁ। মই বেছি সময় নলওঁ। আচলতে কি হয়, কথা ক'লে মই বক্তা হৈ যাম, কিন্তু মই বক্তা হোৱাতকে শ্ৰোতা হ'বলৈ বেছি ভাল পাওঁ। বিকজ what we know is just a few and what we do not know is just like an ocean. মই যিখিনি জানো মই সেইখিনি কম, কিন্তু নজনাখিনি শিকিবৰ বাবে জানিবৰ বাবে মই বেছি আগ্ৰহী আৰু জানিবলগীয়া বহুত কথা থাকে। তো মই বেছি সময় আপোনালোকৰ পৰা নলওঁ। আমাৰ মাননীয় উদ্বোধক ডাঙৰীয়া ইতিমধ্যে ক'লেই যে কিতাপৰ যিটো সংকট আহিছে বা আমাৰ নতুন প্ৰজন্মৰ শিশুসকলক কিতাপৰ সৈতে আমাৰ জগতখনৰ সৈতে পৰিচয় কৰি দিয়া যিটো দায়িত্ব, সেইটো বৰ ডাঙৰ ধুনীয়াৰ কথা ক'লে। এইটো হয়, মই মাজতে এটা ট্ৰিবিউনত বেছি সময় নলওঁ, ট্ৰিবিউনৰ আৰ্টিকল লিখিছিলোঁ যে ৱেন দ্য বুকছ উইল ডাই আউট, আছাম ট্ৰিবিউন ওলাইছিলে। এখন কিতাপ আছে উম্বেৰ্টো একৰ, দিছ ইজ নট দ্য এণ্ড অফ দ্য বুকছ। তাত আচলতে তেওঁতো গ্ৰেটেষ্ট বিপ্লভাইল ইন দ্য আৰ্ট বুলি কোৱা হয় উম্বেৰ্টো একক। তেখেতে কৈছে যে কিতাপবোৰ শেষ হৈ যাব নেকি, সেইবুলি তেওঁ আৰু জেমছ কেৰিয়াৰে বহুত সময় ধৰি কথা পাতিলে। সেই কথা বাৰ্তাখিনিয়ে সংকলিত হৈ এখন কিতাপত সেইখন হৈছে দিছ ইজ নট দ্য এণ্ড অফ দ্য বুক। তো তাত তেওঁ এটা কথা কৈছে, দ্য ছাবষ্টেন্স অফ দ্য এণ্টায়াৰ বুক ইজ ডেড, বুকছ ৱণ্ট গ' এৱে। আৰু ৰেণ্ডি মালাবুট বুলি এজন হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আছে, য়েছ হয়, তেখেতে কৈছে যে কিতাপ সোনকালে শেষ হৈ নাযায়। ইন চাম ফৰ্ম অৰ আইদাৰ ইন চাম আদাৰ ৱেজ বুকছ ৱণ্ট চিজ টু এক্সিষ্ট। মানে কিতাপ থাকিবই, হয় কিতাপ থকাৰ ধৰণ, পঢ়াৰ ধৰণ বা সেই পদ্ধতিটো সলনি হ'ব পাৰে, কিন্তু ইন চাম ফৰ্ম বুকছ উইল এক্সিষ্ট। আৰু যোৱা কালিলৈকে প্ৰায় 4 কোটি টকাৰ কিতাপ বিক্ৰী হৈছে আমাৰ গ্ৰন্থমেলাত। তো সেইফালৰ পৰা খুব আনন্দৰ খবৰ যে কিতাপৰ প্ৰতি আমি আশাবাদী বা কিতাপৰ ভৱিষ্যত আশাভ্যঞ্জক। যিটো উম্বেৰ্টো একৰ কৈছে যে বুকছ ৱণ্ট গ' এৱে। আৰু এজন লেখক আছিল খুব বিখ্যাত দাৰ্শনিক ৰেনে ডেকাৰ্টে কৈছিলে যে আমি যিখিনি কিতাপ পঢ়োঁ, যিখিনি আমি উপভোগ কৰোঁ, যেনেদৰে আমি সময় পাৰ কৰোঁ কিতাপৰ সৈতে, দিছ ইজ আৱাৰ কনভাৰ্চেশ্যন উইথ দ্য ফাইনেষ্ট মাইণ্ডছ অফ দ্য চেঞ্চুৰিজ। এতিয়া মই উম্বেৰ্টো ইকো, কাৰ্ল মাৰ্ক্স, শ্বেক্সপিয়াৰ বা আমাৰ শংকৰদেৱ, তেওঁলোক আমি পোৱা নাই, কিন্তু আমি কিতাপৰ জৰিয়তে আমি তেওঁলোকৰ সান্নিধ্য লাভ কৰিছোঁ। আৰু এইটো এটা ফাইনেষ্ট কনভাৰ্চেশ্যন উইথ দ্য ফাইনেষ্ট মাইণ্ডছ অফ দ্য চেঞ্চুৰী। যোৱা শতিকাটো যিসকল শ্ৰেষ্ঠ লেখক হ'ল, শ্ৰেষ্ঠ মাইণ্ড, তেওঁলোকৰ সৈতে এইটো আমাৰ সেইটো আলাপ। তো কিতাপতকৈ সেইফালৰ পৰা আনন্দদায়ক কথা কোনো থাকিব নোৱাৰে মই ভাবোঁ। আৰু মেথুৱানলৈ কৈছিলে এই মুহূৰ্তত মই নিজেও ভাবোঁ, যিহেতুকে মই মাত্ৰ ইংৰাজী ভাষাত প্ৰথম আৰম্ভ কৰিছিলোঁ, অসমীয়াটো এতিয়া কৰি আছোঁ। চ' ইংৰাজী ভাষা ইজ দ্য পাছপৰ্ট টু দ্য গ্ল'বেল লিটাৰেচাৰ, যিটো এংগ্ল'ফোন হওক বা হেৰি হওক। কাৰণ মই পৃথিৱীৰ ভাৰতত শ্ৰেষ্ঠ সাহিত্য হৈছিল, য়েছ। উম্বেৰ্টোকে কৈছে যে আমি এতিয়াহে ইনকুনা বোলাৰ কথা কৈছোঁ। 12শ শতিকাৰ বা তাৰ আগৰ যিবোৰ কিতাপ ইনকুনা বোলা বুলি কৈছে। লণ্ডনৰ কোৱাৰিটছ নামৰ কিতাপৰ দোকানখনত আটাইতকৈ পুৰণা কিতাপ পায়, আনকি ফেক বুকো পায় যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নুঘূৰে, সূৰ্যইহে ঘূৰে। সেইবিলাকক ফেক বুক বুলি কৈছে, ফলিজ এণ্ড ফ'পাৰিজ, সেইবিলাকো পায়। কিন্তু তেনেকুৱা ধৰণৰ কি কৰিব আছিলোঁ। তো কিতাপৰ সেই মানে পৰিক্ৰমাটো বৰ সাংঘাতিক। তো সেই আমি ফাইনেষ্ট মাইণ্ডছবিলাকৰ লগত কনভাৰ্চেশ্যন হয়। এতিয়া ইটালিয়ান ভাষাত ইমান কিতাপ ৰচিত হৈছে, ইউৰোপীয়ত হৈছে, লেটিন আমেৰিকানত হৈছে, কিন্তু মই ইংৰাজী জানো আৰু অসমীয়া ধুনীয়াকৈ জানো। মাজুলীৰ ল'ৰা, অসমীয়াৰ যিটো মানে কালিকা শক্তি, ভাষা শক্তি, আই এম ৱেল আৰু চ' কিন্তু সেইবিলাক জানিব হ'লে সেইকাৰণে মেথুৱানলৈ এটা কথা কৈছিলে, আমাৰ হিয়াংগুৱাই ছাৰেও কৈছিলে, ওৱান শুড হেভ 2 লিটাৰেচিজ, 1 লিটাৰেচি ইজ নট এনাফ। অসমীয়া সাহিত্যৰ সমৃদ্ধি প্ৰক্ৰিয়া কলিকতালৈ নাৱেৰে জাহাজে যোৱাৰ পৰা আৰম্ভ হৈছে। বৰ্তমানৰ পৰা এতিয়ালৈকে আমাৰ ধ্ৰুৱজ্যোতিৰ পৰা ইনাৰ লেণ্ডস্কেপ লিখালৈকে পষ্ট মডাৰ্নিজিম, এতিয়াতো পষ্ট মডাৰ্নিজিম আহিছে, সাংঘাতিক ধৰণে সমৃদ্ধ হৈছে। এতিয়া 100 years of solitudeখন নেটফ্লিক্সত দি আছে, যিখিনি আমি চাবলৈ খুব হেৰি পাওঁ, মেজিক ৰিয়েলিজিম। লাহে লাহে মেকুণ্ড আহিছে, জোৱান ৰূপ কমলা আহিছে, কোমালা, মই এইবাৰ 60টো লিখিছোঁ। তো এই বস্তুবোৰ কি হয়, অনুবাদ হোৱাটো খুব প্ৰয়োজন। আমাৰ মাজৰ আমি কৰিব লাগিব বা কৰি আছে, কিন্তু সমান্তৰালভাৱে নিজৰ লিটাৰেচাৰৰ উপৰি দেয়াৰ শুড বি আনাদাৰ লিটাৰেচাৰ দেট শুড ষ্টেণ্ড বাই আৱাৰ চাইড।
সেই সাহিত্যটো থাকিব লাগে তেতিয়া মই ভাবিম যে নহয় আমাৰ ইয়াতকৈ এইখিনি বেষ্ট আছে যে উই শুড ইমিটেট দেম উই শুড ফলো দেম আমাৰ সাহিত্যটো ঘৰত বহি থকাৰ কাৰণে বেজ মহন্ত ৰচনা হোৱা নাছিলে তেওঁ কলকাতাত গৈছিলে সেইখন সময়ত কলকাতাৰ সন্মুখী যিখিনি যিখন গোল্ডেন ট্ৰেজাৰী পঢ়ি যিখিনি প্ৰথম পাঠনে দিছিলে আধুনিক কবিতা আহিছিল সেইকাৰণে উই অলৱেজ strive for better things and other literatures written in different languages অকল অসমীয়া ভাষাই নহয় বাহিৰৰ যিখিনি হেৰি আছে কাৰণ আমিতো লেটিন নাজানো অজিত বৰাই ফৰাচী জানিছিল বুলি কৈছিলে বা ফৰাচী শিকিছিল তেওঁ অনুবাদো কৰিছিলে কিছুমানে কৈছে মূলৰ পৰা অলপ বহুত হেৰি হৈ অহা কিন্তু ওৱান লেংগুৱেজ এণ্ড লিটাৰেচি ইজ নট এনাফ আমি সেইটো গুৰুত্ব দি সকলোখিনি বস্তু আগবঢ়াই নিব লাগে আৰু পেৰেলেলি আমাৰ ইমান কিছুমান উৎকৃষ্ট সাহিত্যকৰ্ম হৈছে অনুবাদ অভাৱত সেইটো পিছ পৰি গৈছে মই ভাবো যে পেংগুইনে যেনেধৰণে কৰিছে এইবাৰ যিবাৰ বুকাৰ পালেই তেওঁলোকে এটা গ্ৰুপ ফৰ্ম কৰি পেলাই এছিয়ান লেংগুৱেজেছ বিলাক ট্ৰেন্সলেশ্যন কৰিছে আমাৰ কৰিলে আমাৰ তেওঁলোকে এটা ভাল ফিউচাৰ আহিব পাৰে তো বেছি সময় নলওঁ মই কিতাপৰ দিনত সকলোকে শুভেচ্ছা জনালো গল্পই হওক কবিতাই হওক আমাক সমৃদ্ধ কৰিব ফিকশ্যনে আনন্দ দিব আমাক ৰসবোধেৰে উজ্জীৱিত কৰিব আৰু সেইটো এটা নতুন জীৱনৰ এটা আনন্দ দিব আৰু আমাৰ যিটো ৰিপজিটৰি নলেজ আমাৰ সভ্যতাটো ধৰি ৰাখিব আৰু এটা সময়তো অৰেলি ধৰি ৰাখিছিল মহাভাৰতৰ কিমান এটা পৰ্যায় আছে কিমান বন পৰ্ব ধৰি কিমানখিনি পৰ্ব আছে আপোনাৰ ৰামায়ণ আছে হেৰি আছে আৰু ইলিয়াড অডিচি বা আপোনাৰ যেতিয়া কাগজ কলম নথকা দিনত বা পেপিৰাছৰ ষ্টলৰ সুমেৰ সভ্যতাৰ সময়খিনিতো ধৰি ৰাখিছে চ' এতিয়াও এইখিনি সময়ত আমি সকলো একেলগে আগুৱাই যাওঁ আৰু উই আৰ ইন দ্য চেম বট ব্ৰাদাৰ্ছ আমি একেখন নাৱৰে যাত্ৰী আছিলোঁ একেলগে যাত্ৰা কৰিব লাগিব মই আপোনালোকৰ মাজৰ এজন শ্ৰোতা ইয়াত মতাৰ কাৰণে মই প্ৰকাশন পৰিষদক খুব ধন্যবাদ জনাইছোঁ মই আপোনালোকৰ বক্তব্য শুনিবলৈ আৰু নজনা কথা ইমান আছে মই এইখিনি সমৃদ্ধ হ'বলৈ আগ্ৰহী হৈ বাট চাই দিলোঁ ধন্যবাদ